অসমৰ এখন অবিশ্বাস্য গাঁও। দেখাত সৰু যেন লাগিলেও গাঁওখনৰ গুণাগুণে কৰি তুলিছে বিশেষ। গাঁওখনত বাস কৰিবলৈ পালন কৰিব লাগিব নিয়ম। যি সময়ত সমগ্ৰ অসমৰ গাঁৱে ভূঞে তথা চাহবাগিচা অঞ্চলত সুৰা আৰু ড্ৰাগছৰ ভয়াৱহতাই কোঙা কৰি পেলাইছে নৱপ্ৰজন্মক, বহু পৰিয়াল তথা সমাজ ধ্বংসৰ মুখলৈ আগবাঢ়িছে, সেই সময়তেই এক বিশেষ যোগাত্মক খবৰে আচৰিত কৰি তুলিব আপোনালোকক। চাবুৱাৰ এটা অঞ্চলৰ দৃশ্য এয়া। দেখাত গাঁওখন সৰু যেন লাগিলেও ইয়াৰ গুণাগুণে গাঁওখনক কৰি তুলিছে বিশেষ। অঞ্চলটো হৈছে চাবুৱা চাহবাগিচাৰ অন্তৰ্গত ধাইঘাট লাইনহে মাথো। ইয়াত বাস কৰা লোকসকলে এই লাইনক গাঁৱলৈ ৰূপান্তৰ কৰিছে। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নহয় এই গাঁওখন। ৰাইজে নিজেই নীতি নিয়ম বান্ধি এক আদৰ্শ গাঁও হিচাপে চিনাক্ত কৰিছে। গাঁওখনত নাই এটি উপযুক্ত পথ, বোকাময় পথেৰে যাতায়াত কৰিবলগীয়া হয় গাঁওবাসীয়ে। এই বিশেষ চাহবাগিচাৰ অঞ্চলটোত বিগত ৫ বছৰ ধৰি বিক্ৰী হোৱা নাই কোনো নিচাজাতীয় সামগ্ৰী। হয়, আপুনি ঠিকেই শুনিছে, ৭০টা পৰিয়াল বাস কৰে এই গাঁওখনত। ইয়াত বসবাস কৰা ৰাইজে বান্ধি দিছে কিছু নিয়ম। নিয়ম অনুসৰি মাদক দ্ৰব্য সেৱন কৰাটো বাদে বিক্ৰী কৰাও নিষিদ্ধ। অঞ্চলটোৰ দোকানসমূহত পাবলৈ নাই সুৰাৰ লগতে গুটখাজাতীয় সামগ্ৰীও। ইফালে দৈনিক পুৱা সকলোৱে মিলিজুলি চাফা কৰে পথটো। এখিলা পাতো পৰিব নিদিয়ে এই পথত। বিয়া সবাহ হলেও ১০ বজাৰ পিছত কোনো হাই হুলস্থুল কৰিব নোৱাৰিব গাঁওখনত। গাঁওখনত হোৱা নাই আটিকুপতি কোনো হাই কাজিয়া। এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজত সকলোৱে বসবাস কৰে গাঁওখনত। নাখায়, আমাৰ গাঁৱত নাখায় আৰু মদ পানী চব ইয়াত মানে বন্ধ আছে। আজি আপোনাৰ মানে ২ বছৰ হৈ গ'ল বা ৩ বছৰ হৈ গ'ল, মদ পানী চব বন্ধ আছে ইয়াত। আৰু আগতে বিক্ৰী হৈছিলে, মানে এতিয়া ল'ৰা ছোৱালী এতিয়া সৰু সৰু আছে ন, তো এইকেইটাও মানে শিকি যায় খাবলৈ, চিগাৰেট টিগাৰেট গুটখা খাবলৈ শিকি যায়। সেইটো কাৰণে আমি গোটেই মানে গাঁৱৰ মানুহকেইটা বহি কিনে আৰু মিটিং কৰিলোঁ। তাৰপিছত এইকেইটা মদ পানী আজি ৩ বছৰ হৈ গ'ল বন্ধ কৰিলোঁ। কোনো নাখায় ইয়াত। আমাৰ গাঁৱৰ ল'ৰাৰ চিগাৰেট টিগাৰেট গুটখা মানে এইকেইটা নাখায় মানে। উল্লেখ্য যে পূৰ্বতে ঘন জংঘলেৰে আৱৰি আছিল ঠাইখিনি। পৰৱৰ্তী সময়ত একাংশ ৰাইজে মিলি সুন্দৰকৈ গাঁও স্থাপন কৰি আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই গাঁওখনৰ ৰাইজে বিগত বৰ্ষ ধৰি মাদক দ্ৰব্যকে ধৰি কোনো নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰা নাই। নিজে নিজে চফা কৰি থওঁ, সেইকাৰণে মানে এনেকুৱা চফা হৈ আছে। এইটো আমি গাঁৱৰ মানুহকেইটা গাত মানে কথাটো মিলাই থওঁ আৰু মানে কেনেকুৱা কৰিব লাগে কেনেকুৱা নাই সেইটো। আৰু সৰু বাচ্চা ছোৱালীকেইটাক মানে পঢ়াটো শিক্ষাটো মানে আগবাঢ়িবৰ কাৰণে এইটো মানে আমি নিজে মিলাই থওঁ। আৰু যি সময়ত সুৰা গুটখা জাতীয় সামগ্ৰীয়ে বৰ্তমান সময়ৰ এখন দোকানৰ প্ৰধান বিক্ৰীযোগ্য সামগ্ৰীত পৰিণত হৈছে, সেই সময়তেই এনে সামগ্ৰী দোকানত পাবলৈ নোহোৱা পৰিৱেশ সৃষ্টি কৰি সঁচাকৈ এক অঘোষিত আদৰ্শ গাঁও হিচাপে চমক প্ৰদৰ্শন কৰিছে। চাবুৱাৰ এই ধাইঘাট লাইনে এতিয়া সমগ্ৰ অসমতেই দেখুৱাইছে এক বিৰল আদৰ্শ। গাঁওখনৰ এনে দৃশ্য আন বহুতৰে বাবে হৈ পৰিছে এক আদৰ্শস্বৰূপ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।